পুনৰ স্বাগতম জনাইছো বিৰতিৰ পাছত আমি কথা পাতি আছিলো এই 3খন বা 4খন জিলাৰ সমস্যাবোৰৰ বানপানীৰ পাছত কি সমস্যা হৈছে আৰু আজিৰ দিনত তেওঁলোকক কি প্ৰয়োজন আমাৰ সাংবাদিকসকলেও গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ইতিমধ্যে দিছে তাত এতিয়া বিশেষজ্ঞ চিকিৎসকৰ প্ৰয়োজন চৰকাৰীভাৱে ব্যক্তিগতভাৱে বাৰু বহুতে কৰি আছে কিন্তু চৰকাৰীভাৱে বিশেষজ্ঞ চিকিৎসক বিশেষজ্ঞ চিকিৎসাকৰ্মী বিশেষজ্ঞ টেকনিচিয়ানৰ অতি প্ৰয়োজন প্ৰায় এমাহৰ বাবে হলেও কঠিয়াৰ প্ৰয়োজন হৈছে লাহি ধানৰ খেতি তাত কৰা হয় কঠিয়াৰ প্ৰয়োজন অৱশ্যে মন্ত্ৰীয়ে কৈছে ৰবি শস্য কৰাৰ কথা যি কি নহওক দৈনিক কৰ্মসংস্থাপনৰ এতিয়া যেহেতু প্ৰয়োজন আহি পৰিব পৰৱৰ্তী দিনবোৰত অনাগত দিনবোৰত সেইবোৰ চাব লাগিব মানসিক স্বাস্থ্যৰ কথা মানসিক সাহসৰ কথা আমি পাতিয়ে আছো লগতে ঘৰ এটাৰ কথা পাতিয়ে আছো এই বিষয়বোৰ পাতি আছো এতিয়া কঠিয়াৰ কথা কওঁতে বহু লোকে বহু কাম কৰি আছে প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া আপোনালোকে 150 বিঘাৰ মাটিত কঠিয়া খিচিছে আমি দৰঙত এখিনি আমাৰ মৃত্যুঞ্জয়হতে কৰিছে 150 বিঘাত আমি আৰু ইতিমধ্যে অনুপ চেতিয়াৰ নেতৃত্বত পাত্ৰন আলফা যিখিনি আছে এতিয়া মানে কাকো পথাৰ আৰু হেৰিৰ পৰা আমাৰ জেৰাই গাঁও অঞ্চলৰ পৰাও কিছু কথা ইতিমধ্যে ভগোৱা হৈছে এইখিনি আমাৰ এই 150 বিঘা মাটিৰ কঠিয়াও প্ৰায় উঠাবলৈ হ'ব আৰু মানে এসপ্তাহৰ পিছত উঠাব পৰা যাব মই আপোনালোকৰ এই নিউজ 18ৰ জৰিয়তে চৰকাৰলৈ অনুৰোধ কৰিম যাতে তেওঁলোকে এইটো আকৌ এটা এই কঠিয়াখিনি উঠোৱাৰ পিছত ট্ৰেন্সপোৰ্টেশ্যনটো এটা বহুত ডাঙৰ হেৰি হৈ যায় এইটোও যদি মানে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰে ট্ৰেন্সপোৰ্টেশ্যনটো কৰাই দিয়ে এইটো আমাৰ কাৰণে বহুত সুবিধা হয় এতিয়া কঠিয়া দিয়া হৈছে এটা কঠিয়া দিয়াৰ পিছত মই অসমৰ আমাৰ এই যিটো অঞ্চল এতিয়া আমাৰ পানীৰ পৰা বৰ্তমানলৈ মুক্ত হৈ আছো প্ৰত্যেকখন গাঁৱত আমাৰ যিমান ল'ৰা ছোৱালী আছে বা যিমানবিলাক স্বেচ্ছাসেৱী সংগঠন আছে সকলো গাঁৱৰ পৰা কিছু মানুহ পঠাক যাতে তেওঁলোকক আমি ৰুইও সহায় কৰি দিব পাৰোঁ মই ইতিমধ্যে এটা হেৰিত মেছেজ এটা পঠাইছিলোঁ যে কোন যায় আপোনালোকে যোগাযোগ কৰক মই তাতে থাকা চাকাৰ চব ব্যৱস্থা কৰাই দিম অন্তত এই যে কঠিয়াখিনি নুৰিলে এই মেণ্টেলি হিতেজাই ক'লে মেণ্টেলি ইমানে আপছেট যায় যে পথাৰত মাটি ৰুব সেই বস্তুটো নাই আচলতে সেইখিনিও যদি আমি কৰি দিব পাৰোঁ অলপ প্ৰতি মানুহৰ যথেষ্ট মাটি আছে আমি যদি এজন মানুহৰ 10 বিঘা মাটি আছে তেখেতৰ যদি 2 বিঘাও ৰুই দিব পাৰোঁ এটলিষ্ট সেই অঞ্চলৰ মানুহে মাঘৰ বিহুটো বুলি ক'লে বহুত উল্লাহ নিজৰ হেৰিত থাকে সেইটোতো কৰিব আৰু বিক্ৰমে যিটো কথা যে আমাৰ ৰবি শস্যৰ কাৰণে বা পূৰ্ণ মানে মানুহখিনিৰ কৰ্মসংস্থাপনৰ কাৰণে চাওক মই এই নিউজ 18ৰ জৰিয়তে চৰকাৰক এটাই অনুৰোধ কৰিম যে হিতেশ দাই কৈছে আমি মানুহখিনিক যিমান পাৰোঁ ছাপোৰ্ট দিব লাগে যে এটা প্ৰথম কথাটো হ'ল তেওঁলোকে এতিয়া আৰু বিদ্যুতেই হওক চিলিণ্ডাৰেই হওক এইখিনি তেওঁলোকে এটা নিৰ্দিষ্ট পিৰিয়ডলৈ এটা চিলিণ্ডাৰ ইমানখিনি সময়ৰ কাৰণে ফ্ৰী দিব লাগে লাইটৰ বিলখিনি ইমানখিনি মানে হেৰি তেওঁলোকে যদি গভৰ্ণমেণ্টে ফ্ৰী কৰি দিয়ে তাৰপিছত ঐতিহাসিক এই 3খন জিলা চৰাইদেউ শিৱসাগৰ যোৰহাট এই জিলাকেইখন এটা ঐতিহাসিক বুলি ক'লে যিটো টচনজ হৈ গৈছে তাত কোনো হেৰি নাই চৰকাৰৰ বহুত দায়িত্ব হ'ব যে এই জিলাকেইখনক পুনৰ মানে হেৰি কৰিবৰ কাৰণে মিনিমাম 6 পৰা 6 মাহত এইখিনি মানে ফিল আপ হৈ নাহে মিনিমাম 8 মাহলৈ এই মানুহখিনিৰ ওপৰত যাতে অন্য ধৰণৰ কোনো প্ৰেছাৰ নপৰে সেইটো মই চৰকাৰক অনুৰোধ কৰিম যে সকলো প্ৰেছাৰৰ পৰা তেওঁলোকক মুক্ত কৰি আনি আৰু বাকী দল সংগঠনবিলাক থাকক এই দল সংগঠনবিলাকেও আমি যিমানখিনি পাৰোঁ কৰোঁ কিন্তু চৰকাৰৰ মুখ্য দায়িত্ব হ'ব যে যিমানখিনি তেওঁলোকে তেওঁলোকৰ ফালৰ পৰা ফ্ৰী দিব পাৰে আৰু বিক্ৰমে বৰ ডাঙৰ কথা কৈছে আচলতে প্ৰতি ঘৰ মানুহক কিছুমান বস্তু পটককৈ লগা বস্তু এটাও তেওঁলোকে যদি আনিব বিচাৰে ৰিলিফত যিটো ধৰণৰ কিছুমানে নাপালে এই মিনিমাম পইচা এটা লাগে এইটো আপোনালোকৰ সাংবাদিক বিক্ৰমে বৰ ধুনীয়াকৈ প্ৰতিবে কৈছে নগদ টকাৰ কথাটো নগদ টকাটো লাগে আৰু মানে এওঁলোকক ইমান ৰিলেক্স কৰি দিব লাগে এতিয়া যাতে তেওঁলোকে কোনো ক্ষেত্ৰতে আৰু প্ৰেছাৰৰ সন্মুখীন যাতে নহয় বিশেষজ্ঞ চিকিৎসকৰ কথাটো মই হিতেশ বৰুৱা ডাঙৰীয়াৰ পৰাই জানিব বিচাৰিম কাৰণ চিকিৎসকটো আছে চিকিৎসা কৰ্মীও গৈছে আপোনালোকেও প্ৰেৰণ কৰিছে কিন্তু আমাৰ এজন সাংবাদিকে কৈছে তাত বিশেষজ্ঞ চিকিৎসক বিশেষজ্ঞ চিকিৎসা কৰ্মী টেকনিচিয়ান এইবোৰৰ অতি প্ৰয়োজন কমচে কম এমাহ নিশ্চয় এইটো খুব সুন্দৰ কথা কৈছে কিদৰে কৰিব পাৰি মানে আমি গৈ যিটো উপলব্ধি কৰিছোঁ আমি বহুত অনুষ্ঠান প্ৰতিষ্ঠানে তেনেকৈ গৈছে স্বাস্থ্য শিবিৰ পাতিছে বা কিছুদিনৰ কাৰণে মেডিচিন লৈ বিনামূলীয়াকৈ মেডিচিন দিছে সেইটোৱে মানে সম্পূৰ্ণ নহয়
আচলতে মই এটাই অনুৰোধ কৰোঁ চৰকাৰক যে কি যি অঞ্চলত সেই শিৱসাগৰ জিলাৰে কথা কৈছোঁ শিৱসাগৰ জিলাৰ যি অঞ্চলত বান বিধ্বস্ত হোৱা নাই নৰ্মেল হৈ আছে সেই অঞ্চলৰ যিখিনি PHC বা যিখিনি চিভিল হস্পিটেল আছে বা হস্পিটেলৰ যিখিনি কৰ্মচাৰী আছে ডক্টৰ আছে সেইসকলক এই যিখিনি বান বিধ্বস্ত অঞ্চল সেই অঞ্চলত অন্তত 1 মাহলৈকে বা যেতিয়ালৈকে মানুহখিনি এটা স্থিতিলৈ নাহে তেতিয়ালৈকে তাত ট্ৰিটমেণ্টৰ কাৰণে পঠাব লাগে আৰু সেইটো কৰিলে বহুত ক্ষেত্ৰত বহুত মানুহৰ বহুতখিনি সহায় হ'ব এইটো কাৰণে যে কি এনেকুৱা আছে যে কি আজি ঠিকে আছে কাইলৈকে হঠাৎ বেমাৰ হৈছে কালি ঠিকে আছে পৰহিলৈ হঠাৎ বেমাৰ হৈছে আৰু এইটো পৰ্যায়ক্ৰমে বিভিন্ন ধৰণৰ ৰোগ আৰম্ভ হৈছে যে কি ৰোগীসকল আকৌ আছে কিডনিৰ পেচেণ্ট লিভাৰৰ পেচেণ্ট আমি জানোৱেই যে কি মানে 15 ডেজৰ পিছত বিভিন্ন ধৰণৰ বেমাৰ হ'ব এমাহৰ পিছত বিভিন্ন ধৰণৰ বেমাৰ হ'ব আকৌ 2 মাহৰ পিছত বিভিন্ন ধৰণৰ বেমাৰ হ'ব এই পৰ্যায়ক্ৰমে বিভিন্ন বেমাৰ বিভিন্ন ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে আৰু তাত এটা কথা চৰকাৰে নিশ্চয় এইটো ল'ব যে কি তেওঁলোকে সাৰ্ভে ৰিপৰ্ট কৰিছে সাৰ্ভে কৰি আছে কিন্তু সাৰ্ভেৰ পৰা এটা ৰিপৰ্ট প্ৰত্যক্ষভাৱে ওলাই আহিব লাগে যে বিভিন্ন অভাৱ অভিযোগৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত কি ধৰণৰ সুযোগ দিব লাগে বা কি ধৰণৰ সুবিধা আমি দিব লাগে সেই ক্ষেত্ৰতো এটা সাৰ্ভে ওলাব লাগে মই দাদাক এটা অনুৰোধ কৰোঁ দেই পটককে আপুনি এটা মেছেজ দিব নেকি যে ৰাইজক যে কিছুমান NGO বা কিছুমানে মেডিচিন দিছে মেডিচিনখিনি মানে যাতে আপুনি দিয়ক ডাক্তৰ হিচাপে আপুনি কয় যে মেডিচিনখিনি আছে ডক্তৰৰ ফালৰ পৰাই যাক কোনো NGO বা আমি যদি মেডিচিন NGO সংগ্ৰহ কৰিব কৰি লগত চিকিৎসক বা পেৰামেডিকেল যিখিনি ষ্টাফ থাকে তেওঁলোকে বিতৰণ কৰিব মানে কাক কি মেডিচিন লাগে তেওঁলোকে চাব পাৰিব কাৰণ মেডিচিন বুলি ক'লে আমি মানুহে ভাবি লওঁ যে কি সেই ভালদৰে যদি পৰামৰ্শ দিয়া নহয় হয়তো ফুলক্ৰমে বিভিন্ন ধৰণৰ চিকিৎসা হ'ব পাৰে চিকিৎসা হ'ব পাৰে মেডিচিন গৈছিলে বহুত মেডিচিন আমি আশা কৰিম বা হৈছেও চিকিৎসকৰ দ্বাৰাই হৈছে সেইবোৰ আৰু সাধাৰণতে নহয় তথাপিও আমি মনোনিৱেশ কৰিব লাগে যে কি কোনো যাতে এক্সপায়াৰী মেডিচিন তাত নাযায় সেইটো বৰ ইম্পৰ্টেণ্ট কথা বহু সময়ত বহুতে বান আক্ৰান্ত বুলি গোটেই বহুত এগাল মেডিচিন দিছে জেনেৰেলি এক্সপায়াৰী মেডিচিন নিদিয়ে কিন্তু ভুলক্ৰমত যাব পাৰে গতিকে যেতিয়া বিতৰণ কৰা হয় সেইখিনি সময়ত এটলিষ্ট এবাৰ চেক কৰি চাব লাগে যে কি কোনোবা মানুহক আমি এক্সপায়াৰী মেডিচিন দিছোঁ নেকি মানে পুৰণা মেডিচিন দিছোঁ নেকি সেই পুৰণা মেডিচিনটোৱে কাম কৰাৰ ঠাইত বেয়া কাম কৰিব বেয়া কাম কৰিব গতিকে সেইবিলাক ক্ষেত্ৰত আৰু বিশেষজ্ঞ চিকিৎসক এইকাৰণে প্ৰয়োজন কাৰণ ক্ৰনিক পেচেণ্ট বহুত থাকে মানে ক্ৰনিক কিডনি ডিজিজ ক্ৰনিক লিভাৰ ডিজিজত আক্ৰান্ত যিসকলৰ ডায়ালিচিছ কৰি থাকিবলগীয়া হয় তাৰ কাৰণে বিশেষজ্ঞ টেকনিচিয়ানৰ অতি প্ৰয়োজন এই কথাবোৰ আহি পৰে এতিয়া আমাৰ ইয়াত মোৰ এটা খুব ফটককৈ এটা আইডিয়া ফটক মনত পৰিছে যে কি যেনেকৈ আমি কেম্প কৰিছোঁ মানুহক ৰিলিফ কেম্প দিছোঁ ঠিক তেনেকৈ চিকিৎসা কেম্পো লাগে হয় বঢ়িয়া আমি সেইদিনাখন যেতিয়া বেছি লাগে এতিয়া পাতিছে আৰু বেছি লাগে আৰু স্বাস্থ্য শিবিৰত আমি যেতিয়া গৈছোঁ আমাৰ লগত একেলগে শংকৰ নেত্ৰালয়ৰ এটা চকু বিশেষজ্ঞৰ দলো গৈছিলে তেওঁলোকে আমি আচৰিত হৈছোঁ যে তাত সেই বানক্ৰান্তৰ মাজতে চকুৰ চিকিৎসাৰ কাৰণে মানুহ ইমান লাইন হ'ব পাৰে বুলি প্ৰায় 100 মানুহ তেনেকৈ চিকিৎসাৰ কাৰণে লাইন হৈছে গতিকে এনেধৰণৰ অভাৱগ্ৰস্ত কিছুমান মানুহ আছে যিয়ে জীৱনত কেতিয়াও ডক্তৰৰ ওচৰত চিকিৎসা কৰিবৰ কাৰণে সুযোগেই পোৱা নাই গতিকে এই ক্ষেত্ৰত আমি মনোনিৱেশ কৰিব লাগিব যে সেই এৰিয়াত আমাৰ কি চিকিৎসাৰ প্ৰয়োজন মই সেইকাৰণে ছাৰ্ভে ৰিপৰ্টটোৰ কথা কৈছোঁ যে যদি আমি তাত যদি যিখিনি ছাৰ্ভে হয় তাত চিকিৎসাৰ ক্ষেত্ৰতো এটা ছাৰ্ভে হ'ব লাগে আৰু তাৰ কোন জেগাত কি ধৰণৰ ৰোগ আক্ৰান্ত হৈছে মানুহ সেই ৰোগৰ ক্ষেত্ৰত সেই ডক্তৰ প্ৰেৰণ কৰিব লাগে বৰ গুৰুত্বপূৰ্ণ কথা আমি চৰকাৰৰ পৰা সেই জৰীপটো অতি ক্ষিপ্ৰতাৰে আৰু ভালদৰে হোৱাটো আশা কৰিম মই মানৱ হাজৰিকা ডাঙৰীয়া কাষলৈ গৈছোঁ আজি আছুৰ সভাপতিও গৈছে আৰু আপোনালোকে গোটেইবোৰ পৰ্যবেক্ষণ কৰিছে তাত আপোনালোকে কি কৰি আছে এই দিনকেইটাত কি কৰিব কাৰণ মূল সংকটবোৰ এতিয়াৰ পৰাহে বেছি আৰম্ভ হ'ব যিটো আমি আলোচনা কৰিছোঁ আপোনালোকৰ কি পৰিকল্পনা আছে এই দিনকেইটাত ইতিমধ্যে আমি প্ৰাণত ক্ষতি হোৱা ব্যক্তিৰ ঘৰত বা অঞ্চলবিলাকত আমি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা সাধাৰণ সম্পাদক সমীৰণ ফুকন মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত আমি এই অঞ্চলবিলাকত ঘূৰি আছোঁ আৰু ইতিমধ্যে লখিমপুৰ জিলা ছাত্ৰ সন্থাই কেইবাটাও বানত ক্ষতিগ্ৰস্ত গৃহ পুনৰ নিৰ্মাণ কৰি ৰাস্তাত বা বিদ্যালয়ত থকা পৰিয়াল গৃহলৈকে ঘূৰি যাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া আমি
আজি সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই বিহুবৰ নেপালী খতিত গৈ তাত যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী সেই সামগ্ৰীবিলাক যোগান ধৰা হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাবৰ কাৰণে আমি বেগ কিতাপ কলম যোগাৰ ধৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলে কৈছে যে আমাৰ স্কুললৈ যাবলৈ আমাৰ ঘৰটো নাই ঘৰৰ কাৰণে আমি বিভিন্ন ঠাইত টিংপাত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ সাধ্য অনুসাৰে যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ সাধ্য অনুসাৰে যিমান পাৰোঁ সিমান দিয়ালৈকে আমি এতিয়ালৈকে চেষ্টা অব্যাহত ৰাখিছোঁ আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা আহি আমাৰ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ইতিমধ্যে সামগ্ৰী যোগান ধৰিছে আমি গৈ গাঁৱৰ ভিতৰলৈকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু কিন্তু তাৰ লগে লগে বস্তু দি পেলাই অকল পৰিয়ালবিলাকক চলাই থাকিলে নহ'ব এটা স্থায়ী সমাধান লাগিব কেন্দ্ৰীয় চৰকাৰে বিশেষ পেকেজ ঘোষণা কৰি এই অঞ্চলবিলাকক আগৰ দিনৰ নিচিনাকৈ ঘূৰি অনাৰ পৰিৱেশ গ্ৰহণ কৰিব লাগিছিল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী গৃহমন্ত্ৰীগৰাকী এই দুৰ্যোগে এই তিনিখন জিলাৰ অৰ্থনৈতিক ভেটিত চুৰমাৰ কৰাৰ পিছত ৯৫ জন ব্যক্তি আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ পিছত আজি ২৬টা দিন হ'ল ৰেল লাইন খুলিব পৰা নাই ৰেল লাইন উটুৱাই লৈ যোৱাৰ পিছতো ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী গৃহমন্ত্ৰীগৰাকী অসমলৈ আহিবলৈ সময় নাপালে আমাক মাহীয়ে যে চকুৱে চাই আমি সদৌ অসম ছাত্ৰ সন্থাই কৈ যোৱা কথাবিলাক এতিয়া বাস্তৱ সত্য কথা এই কথাবিলাক প্ৰমাণ হৈছে মাহীয়ে দৃষ্টিৰে চকুত চাইছে তেওঁলোকে কয় উত্তৰ পূৰ্বাঞ্চল অষ্টলক্ষ্মী দুৱাৰ অসম কিন্তু আজি অসমৰ তিনিখন জিলা ঐতিহাসিক জিলা তছনছ কৰি গ'ল কিন্তু তেওঁলোকে আহিবৰ কাৰণে সময় নহ'ল আমি সদৌ অসম ছাত্ৰ সন্থাই অতীজৰ পৰাই কৈছিলোঁ যে বানপানী গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথা কৈ পেলাই মূল কথাটোৰ পৰা আঁতৰি যাব বিচাৰে তেওঁ ৰাষ্ট্ৰীয় সমস্যাতকৈ তেওঁ সমাধান বিচাৰে ৰাষ্ট্ৰীয় সমস্যাটো স্বীকৃতি পালেহে সমাধান হ'ব এই কথাটো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিব লাগিছিল আৰু তেওঁ নেতা হৈছে কিন্তু আজিৰ তাৰিখলৈকে অসম চৰকাৰখনে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নাগালেণ্ড চৰকাৰৰ লগত বহি স্থায়ী সমস্যা সমাধান কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰ ফলত আমি আজি এই তিনিখন জিলাৰ ৰাইজ এতিয়াও শংকাত আছো নিশ্চয় আমাক স্থায়ী সমাধান লাগে অসমৰ ৰাইজে মানৱ হাজৰিকা ডাঙৰীয়া গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি হয় স্থায়ী সমাধান লাগে হয় কিন্তু আমাক চৰকাৰলৈ বহুকেইটা প্ৰশ্ন আছে আপোনালোকৰ হয় মানৱ হাজৰিকা ডাঙৰীয়া চৰকাৰলৈ বহুকেইটা প্ৰশ্ন আছে আমি আশা কৰিম চৰকাৰে সেই প্ৰশ্নসমূহৰ সদুত্তৰ দিবলৈ যাতে সক্ষম হয় আৰু যিবোৰ বিষয় আপোনালোকে উত্থাপন কৰিছে তাক যাতে গম্ভীৰভাৱে লয় কিন্তু আন এটা প্ৰসংগও আপোনালোকে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষৰ কথাটো যিহেতু কৈ আছে বিশেষজ্ঞ ব্যক্তিক আপোনালোকৰ তৰফৰ পৰা চৰকাৰে কি কৰিছে সেইটো তেওঁলোকে কৰি থাকিব কিন্তু আপোনালোক সদৌ অসম ছাত্ৰ সন্থা হিচাপত ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ বাবে নিজাকৈ বিশেষজ্ঞ ব্যক্তিক তাত মোতায়েন কৰাৰ ব্যৱস্থাও কৰিব পাৰে বা তালৈ নিয়াৰ ব্যৱস্থা কৰিব পাৰে নহয় জানো আমি ইতিমধ্যে বিভিন্ন স্বাস্থ্য শিবিৰ আৰম্ভ কৰিছোঁ গুৱাহাটীৰ পৰা বিশেষজ্ঞৰ লগত কথা পাতি অনাৰ ব্যৱস্থা কৰিছোঁ অহা 16 তাৰিখে এটা স্বাস্থ্য কেন্দ্ৰৰ শিমলুগুৰি হিলাকুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ঠাইত এটা আমি পতাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ এনেদৰে আমি পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰিছোঁ কিন্তু কথাটো হৈছে তাত চৰকাৰখনে কিন্তু ভূমিকাটো শক্তিশালীভাৱে লৈ যাব লাগিব নিশ্চয় আমাৰ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই কৈছে অসমৰ ৰাইজে কৈছে আৰু আটাইতকৈ দুখ লগা কথাটো কণাহক পতান দিয়া নিচিনাকৈ তেওঁলোকে এককালীন সাহায্য 15,000 টকা তেওঁলোকে ঘোষণা কৰিলে এতিয়া বহু অঞ্চলৰ ৰাইজে সেই 15,000 টকাটো পোৱা নাই আমি যেতিয়া বান সাহায্য লৈ যাওঁ তেতিয়া আমাক কয় যে আমাক চৰকাৰৰ পইচাটো আমি পোৱা নাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ তেওঁ কৈ যোৱা ঘোষণাবিলাক কাৰ্যকৰী হ'বৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব তেওঁ বহু ঘোষণা কৰিছে লাখ লাখ টকা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে 15,000 টকা কিন্তু এতিয়ালৈকে বহু ৰাইজে পোৱা নাই বহু পৰিয়ালে পোৱা নাই আমি পিছৰখিনি কিন্তু আমি যিটো প্ৰথম ঘোষণা কৰিছিল এককালীন যিটো পইচাই পলক আঁতৰাবৰ কাৰণেও সেই পইচাকেইটাই নুজুৰে সেই পইচাকেইটা দিব পৰা নাই অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে নিশ্চয় আমি সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতৰ দিনত অতি সুন্দৰকৈ যাব পৰাকৈ বিদ্যালয়খনলৈ যাব পৰাকৈ আমি ইতিমধ্যে বিদ্যালয়ৰ চাফ চিকুণ কাম কাজবিলাকত আমি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল গৈ পেলাই চাফ চিকুণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি কিন্তু যিমান পাৰো এটা সংগঠনে যিমান দূৰলৈকে কৰিব পাৰি সিমান দূৰলৈকে কৰিব পাৰে কিন্তু ইয়াত কৰিবলগীয়া আছে অসম চৰকাৰে
নিশ্চয়। কেন্দ্ৰীয় চৰকাৰে নিশ্চয়। তেওঁলোকে শক্তিশালীভাৱে যদি পদক্ষেপ গ্ৰহণ কৰে তেতিয়াহ'লে শিৱসাগৰ জিলাখনলৈ পুনৰ আগৰ পৰিৱেশ ঘূৰি আহিব। যদি নোৱাৰে কিন্তু ইয়াত মানুহে তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়ি যাব। এই কথাটো আকৌ আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনালো যে অসম চৰকাৰে স্থায়ী সমস্যা সমাধান কৰিব লাগে। অসম চৰকাৰে যিকেইটা বিষয় তেওঁলোকে ঘোষণা কৰিছে এই বিষয়বিলাক খুব সৰ্বাংগ সুন্দৰভাৱে ৰূপায়ণ কৰিবৰ কাৰণে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু যিহেতু চৰকাৰ অভিভাৱক হয় সেয়েহে চৰকাৰেই গোটেইখিনি কৰিব লাগিব স্বাভাৱিকতেই। বাকী ছাইডত বা কাষত দল সংগঠন বা বিভিন্ন ব্যক্তি বিশেষ আছে, মূল কাম কিন্তু চৰকাৰৰে। মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী অতিথিকেই। আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী সময়ত আমি এই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰি থাকিম। নমস্কাৰ।